পিছত হনুমানে বনে বনে ভ্ৰমিবলৈ ধৰিলে। তাত অতি সুশোভন নাৰিকল গছ, কুলি চৰাইৰ সুন্দৰ মাত, ভ্ৰমৰৰ ঝংকাৰ, নানান পক্ষীৰ কলৰৱ শুনি চমৎকাৰ লাগিল। দিঘি সৰোবৰৰ নিৰ্মল জলৰাশি, প্ৰস্ফুটিত পংকজ উৎপল দেখিবলৈ পালে। লংকাপুৰীৰ চাৰিওফালে সাগৰ, লংকাৰ ভিতৰত দেৱতাৰো গতি নাই। ভিতৰত সোণৰ প্ৰাচীৰ, বাহিৰত লোহাৰ প্ৰাচীৰ, ইয়াৰ চূড়া গগনমণ্ডলত লাগিছে। এনেকৈ হনুমানে চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে। মনে মনে বহুত চিন্তা কৰিব ধৰিলে। ৰাৱণৰ প্ৰতাপ দুৰ্জয় লংকাপুৰীত বান্দৰ কটকে কি কৰিব পাৰে? ইয়ালৈ অহাৰ শক্তি কাৰ আছে? চাৰিজন ব্যক্তিৰ বাহিৰে আৰু সকলো অসাৰ। বীৰ অৱতাৰ সুগ্ৰীৱ আহিব পাৰে, যুৱৰাজ অংগদ আহিব পাৰে, নল সেনাপতি আহিব পাৰে, আৰু ময়ো আহিব পাৰোঁ। যি কাৰ্যৰ কাৰণে আহিছোঁ সীতাক আগতে চাই লওঁ। শেষত যি কাৰ্য য'ত কৰিব লাগে তাত কৰিম। দুৰ্জয় শত্ৰুবিলাকক কেনেকৈ ভান্দিম? ৰজা দশাননক মই কেনেকৈ চিনি পাম? কেনেকৈ লংকাপুৰীত ফুৰিম? ৰামৰ সুন্দৰী সীতাক কেনেকৈ চিনি পাম? কাৰণ ৰামৰ প্ৰেয়সীক মই কেতিয়াও দেখা নাই। তেওঁক চিনিবলৈ হ'লে হাস্য পৰিহাস কথা, চাতুৰী বচন জানকী সুন্দৰীৰ নাথাকিব। সৰ্বক্ষণে চকুত অশ্ৰু, মলিন বসন থাকিব। সেয়াই ৰামৰ সীতা বুলি ধৰি ল'ম। ইতিমধ্যে বেলা অৱসান হ'ল, সূৰ্য অস্ত গ'ল। হনুমানে মধ্যগড়ত প্ৰৱেশ কৰিলে। ৰাতি হ'লহি, আকাশমণ্ডল সুপ্ৰকাশ হ'ল। হনুমানে লংকাখন ভালদৰে চাই ল'লে। ৰাৱণৰ সুন্দৰ প্ৰসাদোপম অট্টালিকাবিলাক চাবলৈ ধৰিলে। হনুমানে স্ব-ইচ্ছাই নানান মায়া ধৰি নেউলৰ নিচিনা হৈ ফুৰিব ধৰিলে। ৰাৱণ বিভীষণকে আদি কৰি সকলোবিলাকৰে অট্টালিকা চাই ফুৰিবলৈ ধৰিলে, কিন্তু কোনো স্থানতেই সীতাক বিচাৰি নাপালে। ৰাজ অন্তঃপুৰত বীৰ গৈ প্ৰৱেশ কৰিলে। ৰজাৰ দুৱাৰত গৈ দেখিলে দুৰ্জন অস্ত্ৰধাৰী ৰাক্ষস দুৱাৰীবিলাকে শাৰী শাৰীকৈ আছে। বিচিত্ৰ নিৰ্মাণ পুষ্পক ৰথখন দেখিলে। তাৰ ওপৰত জাপ মাৰি উঠিলে ৰাৱণৰ ৰথৰ সাৰথী পৱন দেৱতা। তাতেই পিতা পুত্ৰৰ মিলন হ'ল। পুত্ৰক সম্ভাষণ কৰি পিতৃ নিজ স্থানলৈ গ'ল। হনুমানেও গৈ ৰাৱণৰ ঘৰত প্ৰৱেশ কৰিলেগৈ। তাত গৈ দেখিলে ৰাৱণ ৰত্নময় খাটত শুই আছে। 10টা মুকুটেৰে ঘৰ পোহৰাই ৰাখিছে। ৰাজদেহত প্ৰচুৰ আভৰণ। আকাশৰ চন্দ্ৰক তৰাবিলাকে বেৰি থকাৰ নিচিনাকৈ দেৱকন্যাৰ মাজত ৰাৱণ শুই আছে। ৰাৱণৰ ঘৰত মানৱী, গন্ধৰ্বী, দেৱী, দানৱী, ৰাক্ষসী আদি পৰমা সুন্দৰীবিলাক বাস কৰিছে। সেই ৰাৱণ নীলবৰ্ণৰ, পীতবস্ত্ৰধাৰী, নৱজলধৰ, যেন বিদ্যুৎহে সঞ্চাৰি আছে। ৰাৱণৰ কোলাত পৰমা সুন্দৰী মই দানৱৰ কন্যা ৰাণী মণ্ডোদৰী। তাইক দেখি হনুমানে ভাবিলে এয়াই বোধ কৰোঁ সীতা। ৰামৰ সমান গুণী পুৰুষ ত্ৰিভুৱনত নাই। দশৰথৰ বোৱাৰী জনকৰ জীয়াৰী সীতাই যে ৰাৱণক ভজিব সেইটো মনে নধৰে। এফালৰ পৰা সকলো নিৰীক্ষণ কৰিলে। সীতাৰ লক্ষণযুক্ত এজনীও নাই। কুৰি চকু মুদ্ৰিত শুই থকা লংকেশ্বৰক নিৰীক্ষণ কৰি হনুমানে ভয় কৰিলে। অন্তেশপুৰত সীতাক বিচাৰি নাপাই হনুৱে অন্য ঘৰত গৈ প্ৰৱেশ কৰিলে। যি ঘৰত ৰাৱণ ৰজাই মধুপান কৰে সেই ঘৰত হনুমান গৈ প্ৰৱেশ কৰিলে। ভক্ষ্য ঘৰত গৈ প্ৰৱেশ কৰিলে, তাতো সীতাক নেদেখিলে। শেষত হনুমানে প্ৰাচীৰত বহি ভাবিবলৈ ধৰিলে, সকলো ঠাইতে বিচাৰি চালোঁ, ঘৰে ঘৰে বিচাৰি চালোঁ, তাত কেৱল কুৎসিত আকাৰৰ উলংগ উন্মত্ত ৰাৱণৰ নাৰীবিলাকহে দেখিবলৈ পালোঁ। মই ৰামৰ ভকত, নাৰী মোৰ শত্ৰু। সীতাৰ কাৰণে আধা ৰাতি জাগৰণ কৰি অনেক ভ্ৰমণ কৰিলোঁ, কিন্তু সীতাক বিচাৰি নাপালোঁ। মোৰ বল, বুদ্ধি, পৰাক্ৰম, শ্ৰীৰামৰ ভক্তি এই সকলো সম্পত্তিকে নষ্ট কৰিলোঁ। সীতাৰ কাৰণে সমস্ত লংকা ভ্ৰমণ কৰিলোঁ। এই লংকাৰ পৰা মই কলৈকো নাযাওঁ। মই ইয়াতেই মোৰ জীৱন তেজিম। সেই বুলি হনুমানে খুব কান্দিবলৈ ধৰিলে।